नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नवभारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। असम सरकार जहां शिक्षा व्यवस्थाओं को मजबूत करने और विद्यालयों के विकास को लेकर लगातार बड़े बड़े दावे कर रही है, वहीं जोरहाट जिले से एक बेहद चिंताजनक तस्वीर सामने आई। पश्चिम जोरहाट के हिजारी गांव स्थित विकोदर सैकिया उच्च माध्यमिक विद्यालय आज पूरी तरह जलमग्न हो गया, जिसके कारण विद्यालय में एक भी छात्र छात्रा उपस्थित नहीं हो पा रहा। विद्यालय परिसर में चारों ओर पानी भर जाने से पढ़ाई लिखाई पूरी तरह ठप हो गई। स्थानीय लोगों के अनुसार बरसात के समय हर वर्ष यही स्थिति उत्पन्न होती है, लेकिन इस बार समस्या ने और भी गंभीर रूप ले लिया। स्कूल परिसर में जमा पानी के कारण छात्र छात्राओं का विद्यालय पहुंचना लगभग असंभव हो गया। सिर्फ विद्यालय ही नहीं बल्कि हेजारी गांव के कई परिवारों के घरों में भी बाढ़ का पानी घुस चुका है। ग्रामीणों को भारी परेशानी का सामना करना पड़ा। চেনেলৰ যোগেদি আমাৰ হাজাৰী গাঁৱৰ যিটো অৱস্থা হৈছে পানীৰ কাৰণে, স্কুলখনৰ পানীৰ কাৰণে বন্ধ হৈ আছে। মানুহবিলাকে কি কৰিছে, গোটেই ব্লক কৰি দিছে আৰু তাৰ কাৰণে গোটেই পানী মানুহৰ ঘৰৰ ভিতৰে চিতৰে পানী হৈছে। সৰু সৰু ছাত্ৰ ছাত্ৰী স্কুল অহাৰ অসুবিধা হৈছে, ইয়াৰ ডাঙৰ বয়োজ্যেষ্ঠ মানুহসকলৰ অসুবিধা হৈছে। কিন্তু ইয়ালৈ প্ৰত্যেক বছৰে বিধায়কসকল আহি কাম কৰিম বুলি কয়, কিন্তু কথাটো কৈহে যায়, কিন্তু কামখিনি একোৱেই নহয়। এতিয়া আমাৰ নতুনকৈ মাননীয় হিতেন্দ্ৰনাথ গোস্বামীদেৱে কৈছিলে যে প্ৰথম আমি হাজাৰীগাঁৱৰ ৰাস্তাটো আমি ঠিক কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু তেখেতো এতিয়া হৈছেহে বাৰু, নিশ্চয় কৰিব বুলি আমাৰ আশা আছে, তেখেতৰ ওপৰত দৃঢ় বিশ্বাস আছে। কিন্তু কথাটো হ'ল কি, মানুহবিলাকে যে এই মানে ৱাল চোৱাল মাৰি ৰাস্তা পদূলিবিলাক যে ব্লক কৰিছে, তেখেতসকলে সেই বস্তু ভুল কৰিছে। কাৰণ তেখেতসকলে সেইবিলাক খুলি দিব লাগে, নহ'লে কি কৰিব লাগে, আমাৰ ৰাইজে এটা এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে, সকলো ৰাইজ ওলাই আহি যাৰ ৱাল চোৱাল দি বন্ধ কৰি থৈছে সেইখিনি ভাঙি দিব লাগে। আৰু দ্বিতীয় কথা হৈছে কি, তাকে যদি প্ৰশাসনৰ মানুহ আহি পেলাই এনে চাব গুচি যাব, যদি প্ৰশাসনৰ মানুহ কোনো ধৰণৰ ইয়াৰ মানে স্থায়ী কোনো মানে এটা ষ্টেপ নলয়, তেনেহ'লে আমি 4 লেণ্ডৰ যিটো ৰাস্তা আমি তাত কাৰ্যসূচী আমি ধৰ্ণা কাৰ্যসূচী কৰিম, নহ'লে ইয়াৰ কোনো উপায় নাইকিয়া। আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি সেয়াকে ক'লোঁ, তাৰে আমাৰ এটা ন্যায় লাগে। ধন্যবাদ। চৰকাৰ কিবা সময়সীমা বান্ধি দিব নেকি? চৰকাৰ সময়সীমা মানে কি, চৰকাৰখনক 3 মাহ হ'লেই আৰু 3 বছৰে এই ৰাস্তাটো ভুগি আছে। আৰু প্ৰত্যেক বছৰ এই ধৰণে ধৰি লওক আমি মিডিয়াৰ সন্মুখত কৈ থাকোঁ, বাতৰি প্ৰচাৰ হয়, কিন্তু দুদিনৰ পাছত আহিব, হ'ব, কৰিম বুলি কয়, সেইধৰণে থাকি যায়। কিন্তু এতিয়া চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, যাতে এই মানুহবিলাকৰ যিটো স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি লৈ ওচৰ চুবুৰীয়া সকলোৰে যিখিনি প্ৰব্লেম হৈছে, সেইখিনি যাতে এটা সমাধা হয়, চৰকাৰক সেইটো অনুৰোধ কৰিছোঁ। আৰু আমাৰ নিজৰ যোৰহাটৰ বিধায়কক মানে তেখেতকো অনুৰোধ কৰিছোঁ, তেখেতে এবাৰ আহক, চাই যকি যে চিয়তীয়া গাঁও আৰু হাজাৰী গাঁৱৰ মানুহখিনি কিমান প্ৰব্লেমত পৰি আছে, সেয়াকে আমাৰ অনুৰোধ আছে। অসমবাসীৰে মানে কৈছোঁ যে আমাৰ স্থায়ী সমাধান এটা বিচাৰিছোঁ। আমাৰ ভিতৰত ধৰক পানী, মই ভিতৰতো বাদেই দিছোঁ, কিন্তু আমাৰ এই ৰাস্তাটো লাগে, স্থায়ী সমাধান এটা লাগে। আমাৰ নলা নৰ্দমা নথকাৰ কাৰণে আমাৰতো এনেকুৱা অৱস্থা হৈছে, সেইকাৰণে আমাক নলা নৰ্দমাৰ ব্যৱস্থা কৰি দিব লাগে। বিধায়ক মই হিতেন্দ্ৰনাথ গোস্বামীলৈ কাটৰ অনুৰোধ, আপুনি চাওকহি আমাৰ কেনেকুৱা অৱস্থা হৈছে, আপুনি ব্যৱস্থাটো কৰি দিয়ে যাতে, মোৰ এয়ে কৈছোঁ আৰু দেই। আপোনালোকৰ পিছফালে আপোনাৰ পিছফালে এখন স্কুল দেখা গৈছে, স্কুলখনতো পানী। স্কুলতো পানী, ল'ৰা ছোৱালী ধৰক আহিব পৰা নাই। কিমান দিন ধৰি এনেকুৱা? আজি 1 মাহ হ'লেই, 1 মাহতকৈ বেছি হ'লেও কম নহয়। এই ৰাস্তাটোত এনেকুৱা পানী হোৱা আপোনালোকৰ কিমান বছৰ হৈছে? আমাৰ 3 বছৰ ভুগিছোঁ আমি, 3 বছৰ দিনে এইটোৱে ভুগি আছোঁ। ৰুমত পানী ধৰক, ডিভানৰ তলত এতিয়া ধৰক পানী, ভিতৰত সোমাব নোৱাৰা অৱস্থা হৈছে। আপোনালোকে সোমাই চাব পাৰে, মিছা কথা কোৱা নাই, আমাৰ গোটেই ৰুমত পানী। জেগাডোখৰ নামটো কি আছিলে? পুলিবৰ হেজাৰী গাঁও, হেজাৰী গাঁও। আপোনালোকে প্ৰশাসনৰ লগত যোগাযোগ কৰিছোঁ, আহিও থাকে, তেওঁলোক আহেও, কিন্তু আহে আৰু চাই গুচি যায়। তেনেকেতো নহ'ব বাৰু, তেনেকেতো নহ'ব। আহি ধৰক আমাক সমাধান এটা দিয়ক, মই সেইটোকে কৈছোঁ আৰু। আপোনালোকৰ সমস্যাখিনি কওকচোন। আমাৰ সমস্যা মানে আজি 1 মাহ ধৰি আমি এই পানীতে ডুবি আছোঁ। তাৰ আগৰ পৰা আমাৰ 3 বছৰ দিন হ'ল এই পানীটো ক'তো ওলাই নাযায়, কোনো নাল নৰ্দমা একো নাই। য'ত এটা আছিলে তাকো আমাৰ পিছৰ মানুহ বহি চব বন্ধ কৰি পেলালে। বন্ধ কৰাৰ কাৰণে আমাৰ পানীখিনি মেইন ৰাস্তাটোতে উঠি গৈছে। এই ৰাস্তাৰ পানীখিনি স্কুললৈকে ভৰ্তি হৈ আছে। ল'ৰা ছোৱালী অহাত অসুবিধা হৈছে, আমাৰ নিজৰো ওলোৱা সময়ত অসুবিধা হৈছে। এই ল'ৰা ছোৱালীবিলাক আহি স্কুলত কোনোবা পৰিছে, কোনোবা ঘূৰি যাবলগীয়া হৈছে, আধালৈকে তিতি তিতি আহিছে। আজি যিখিনি ল'ৰা ছোৱালী আহিছে, আধালৈকে তিতি তিতি তেওঁলোকে আহি স্কুলত সোমাইছে। হয়তো সেইকাৰণেই নেকি স্কুলে হাফ হৈ গুচি গ'ল, স্কুলত থাকিব পৰা নাই ল'ৰা ছোৱালী। তিতি আহি স্কুলত ল'ৰা ছোৱালী কেনেকৈ থাকিব? কাৰণ আমি এই ৰাস্তাটোত কেনেকৈ ওলোৱা সোমোৱা কৰিম? কাৰণ আঁঠুৰ ওপৰলৈকে আমাৰ পানী, কাপোৰ দাঙি দাঙি আমি অহা যোৱা কৰিব লাগে। আজি এনেদৰে ভুগিছোঁ।
আৰু হয়তো আৰু ৩-৪ মাহ এনেদৰে ভুগিব লাগিব যদি একো ব্যৱস্থা নলয় ইয়াৰ। কাৰণ এতিয়াতো ভৰ বাৰিষা আহিছেহে আমাৰ, এতিয়া বাৰিষাত বেছিহে হ'বগৈ ইয়াতকৈ। প্ৰশাসনক কিবা হা অনুৰোধ জনাইছে? অনুৰোধ জনাইছিলোঁ, প্ৰশাসনৰ মানুহ আহি থাকে, তেওঁলোকে এই 3টা বছৰত প্ৰতি বছৰতে আহে বুলি ক'ব লাগিব। আহে, চাই নামে গুচি যায়, কিন্তু কোনো একো ব্যৱস্থা আজিলৈকে লোৱা নাই। তাৰ কাৰণে আমি বহুত মানে দুখী হৈছোঁ। এতিয়া আমাৰ চৰকাৰলৈ বা প্ৰশাসনলৈ এটাই অনুৰোধ, আমাক সোনকালে নাল নৰ্দমা খান্দি যাতে পানীটো কোনোবা ফালে যোৱাৰ ব্যৱস্থা কৰি দিয়ে, আমি তেতিয়া মুক্ত হ'ম। ধন্যবাদ।